কৃষ্ণ। আমি আজি বছাশেষত ভাগৱত পাঠ অনুষ্ঠান আছে, তালৈ আহিছোঁ। ইতিমধ্যে আমি মূল গেটৰ সন্মুখত উপস্থিত হৈছোঁহি আৰু আমাৰ অতি শ্ৰদ্ধাৰ মাধুৰ্য বৰাদেৱ আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু তাৰে কিছু অংশ আপোনালোকক দেখাম। আপোনালোকে ভাল লাগিলে ভিডিঅ' লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান মই বেনাৰখন দেখাইছোঁ আপোনালোকক। বছাশেষ দীঘল গাঁও নামঘৰ 25-27-28-29। শেষৰ দিনাখন ভাওনা ভাগ আছে। আপোনালোকে মাধুৰ্য বৰাদেৱ ইতিমধ্যে আহি উপস্থিত হৈছে। সকলোৱে আদৰি নিবৰ বাবে মূল গেটৰ মুখলৈ আহিছে। মই আপোনালোক যিমান পাৰোঁ ভিডিঅ'ত দেখাই যাম, আপোনালোকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভিতৰ সোমাই গৈছে, তেখেতক আদৰি আনিছে আৰু এইখন গাড়ীতে তেখেত আহি উপস্থিত হৈছেহি। আমি অকণমান আগবাঢ়ি যাম, অকণমান আপোনালোকক তেখেতক দেখাবলৈ যত্ন কৰিম ওচৰৰ পৰা। আৰু আমি সকলোৱে আদৰিবলৈ তেওঁৰ কাষলৈ গৈছোঁ। এখন ভিডিঅ' দেখাম। মাধুৰ্য বৰা ভাগৱত বক্তা, সকলোৱে পৰিচিত। তেখেতক সন্মান ইয়াতে স্থানীয় সেৱা লৈছে। সকলো ৰাইজে তেখেতৰ সেৱা গ্ৰহণ কৰিছে আৰু আমি এখন নামঘৰলৈ তেখেতক আদৰি লৈ যাবলৈ গৈছোঁ। কৃষ্ণ, সকলো মংগল হওক। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। মাতে মনি কিছু নাহি আমি কোনো ফল ভাগি বাখ্যা অনুষ্ঠান ভাগি 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল আৰু তেতিয়াই পৰাই এটা পৰিৱেশ সৃষ্টি হৈছিল যে ভাগৱত অবিৰতভাৱে পাঠ কৰাই নহয়, ব্যাখ্যা কৰি তাৰ ভিতৰৰ যিখিনি জ্ঞান সেইখিনি আহৰণ কৰাৰ বাবে ভাগৱত ব্যাখ্যা এটা খুব প্ৰয়োজনীয় হৈ পৰিছে। সেই ধাৰাত অব্যাহত ৰাখি আজি আকৌ পুনৰবাৰ আমাৰ এই নামঘৰৰ স্থানীয় গাঁওসমূহৰ সহযোগত 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত ইয়াৰ পাছতেই এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব। আমাৰ মৰমৰ চিনস্বৰূপে এভাগী সম্বৰ্ধনা পত্ৰ আগবঢ়াব বিচাৰিছোঁ। এই সম্বৰ্ধনা পত্ৰ ভাগি তেখেতক প্ৰদান কৰাৰ আগতে ইয়াৰ ভিতৰৰ
কথাখিনি আমাৰ সম্বৰ্ধনা পত্ৰভাগী যুগুত কৰা সঞ্জীৱ সন্দিকৈ পাঠ কৰি দিবৰ বাবে আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। কৃষ্ণ এই বচাহয়ক অনন্ত ক্ষেত্ৰত আসনত উপবিষ্ট শ্ৰদ্ধাৰ ব্যাখ্যাকাৰ বাকচনৰ সহিতে বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভকত বৈষ্ণৱবৃন্দ, আই মাতৃসকল, যুৱক যুৱতী তথা কণ মইনামানীসকল, আপোনাসকললৈ উদযাপন সমিতিৰ তৰফৰ পৰা পুনশ্চ আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। আপোনাসৱৰ জ্ঞাত আজি শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ তৃতীয় দিনৰ কাৰ্যসূচী ব্যাখ্যাৰ দ্বিতীয় দিন আমাৰ মাজত উপস্থিত হৈছেহি সকলোৱে মৰমৰ শ্ৰদ্ধাৰ আপোনালোকে বিভিন্ন ইউটিউব চেনেলত দেখি থকা মাধুৰ্য বৰা বাপজনৰ আজি ব্যাখ্যা অনুষ্ঠান আছে। তেখেতক আমি এভাগী সম্বৰ্ধনা পত্ৰ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। সম্বৰ্ধনা পত্ৰভাগী ভিতৰৰ কথাখিনি মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। ওম নমো ভগৱতী বাসুদেৱায়। শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান উদযাপন সমিতি বচাহয়ক সমন্বয় অনন্ত ক্ষেত্ৰ, বচাহয়ক দুৱাল গাঁৱৰ নামঘৰ। তাৰিখ 25, 26, 27, 28 আৰু 29 আহিন। ইংৰাজী 12, 13, 14, 15 আৰু 16 অক্টোবৰ 2025। যুৱ বৈষ্ণৱ শ্ৰীযুত মাধুৰ্য বৰা বাপজনালৈ ভক্তিপূৰ্ণ সম্বৰ্ধনা। 14 অক্টোবৰ 2025 চন। হে মান্যবৰ, জয় জয়তে বচাহয়ক সমন্বয় অনন্ত ক্ষেত্ৰত আয়োজিত শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান উদযাপন সমিতি, বচাহয়ক গাঁও নামঘৰ পৰিচালনা সমিতি তথা সমূহ ভক্তপ্ৰাণ ৰাইজৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিলোঁ। সেই শ্ৰদ্ধাস্পদ সাম্প্ৰতিক সময়ত আপুনি নৱপ্ৰজন্মৰ এজন পৰম বৈষ্ণৱ আৰু প্ৰজ্ঞাৰ সাধক ৰূপে জনমানসত পৰিচিত হৈ আহিছে। আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন প্ৰান্তে প্ৰান্তে সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যামৃতেৰে জ্ঞানগংগা বোৱাবলৈ সক্ষম হৈছে। আমিও এই পুৰাণ সূৰ্য ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যামৃত প্ৰাণ কৰাৰ মানসেৰে নৈমিষা ক্ষেত্ৰস্বৰূপ এই বচাহয়ক সমন্বয় অনন্ত ক্ষেত্ৰখনিলৈ আপোনাৰ শুভাগমনৰ আদৰণি জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাগৱত শাস্ত্ৰ